অসমত প্ৰায় 20 লাখ গছপুলি ৰোপণৰ লক্ষ্যৰে দ্য এনাৰ্জি এণ্ড ৰিচোৰ্চেছ ইনষ্টিটিউটে গ্ৰহণ কৰিছে এক অভিলাষী পদক্ষেপ। মাউণ্টেইন টু মেংগ্ৰোভছলৈ লোৱা পদক্ষেপৰ অধীনত শুক্ৰবাৰে অনুষ্ঠিত হয় প্লেণ্টেশ্যন এণ্ড মেনেজমেণ্ট অৱ প্লেণ্টেশ্যন বিষয়ক কৰ্মশালা। জলবায়ু পৰিৱৰ্তন পৃথিৱীৰ ওপৰত বিৰূপ প্ৰভাৱ পৰাকে ধৰি পৰিৱেশ ভাৰসাম্যতা ৰক্ষাৰ বাবে লোৱা হৈছে গছপুলি ৰোপণৰ প্ৰচেষ্টা। প্ৰথমবাৰৰ বাবে বৃহত্তৰ অঞ্চলটোত 2 লাখৰো অধিক গছপুলি ৰোপণৰ লক্ষ্য উদ্যোক্তাৰ। কৰ্মশালাত বাগিচা স্থাপন আৰু পৰিচালনাৰ বাবে বহনক্ষম পদ্ধতি প্ৰচাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। কৰ্মশালাত কৃষকসকলৰ উক্ত কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে দ্য এনাৰ্জি এণ্ড ৰিচোৰ্চেছ ইনষ্টিটিউটৰ উত্তৰ-পূব আঞ্চলিক কেন্দ্ৰ গুৱাহাটীৰ জ্যেষ্ঠ ফেলো আৰু আঞ্চলিক সমন্বয়ক ডক্টৰ নৱকুমাৰ গোস্বামীয়ে। ইয়াৰ উপৰিও গছপুলি ৰোপণৰ বিজ্ঞানসন্মত দিশসমূহৰ ওপৰত বক্তব্য ৰাখে সহযোগী ফেলো প্ৰেমানন্দ নাথে। একেদৰে কৃষকসকলৰ বিভিন্ন শ্ৰেণীৰ মাটিত গছপুলি ৰোপণ কৰাৰ প্ৰয়োজনীয় দিশসমূহৰ ওপৰত আলোকপাত কৰে গৱেষণা বিশ্লেষক দেৱব্ৰত বৰুৱা, সহযোগী গৱেষক বিভা চন্দ্ৰ কেছে। ইয়াৰ উপৰিও উন্নতমানৰ গছপুলিৰ যোগান ধৰাৰ কথাৰ সদৰি কৰে উদ্যোক্তাসকলে। পৰৱৰ্তী পৰ্যায়ত যোৰহাটত এই প্ৰকল্পৰ কাম কৰা হ'ব বুলি জানিবলৈ দিয়ে। কৰ্মশালাত অংশগ্ৰহণ কৰে প্ৰায় শতাধিক সংখ্যক কৃষকে। গছপুলি ৰোপণৰ ওপৰত হোৱা উক্ত কৰ্মশালাত বিশেষভাৱে উপকৃত হোৱা বুলি মত প্ৰকাশ কৰে কৃষক ৰাইজে। একচুৱেলি ইয়াত অহাৰ মূল কাৰণটো হ'ল যে আমাৰ যিটো মাউণ্টেইন টু মেংগ্ৰোভ যিটো ইনিচিয়েটিভ, সেই ইনিচিয়েটিভৰ দিনত আমি আমাৰ যিটো গছপুলি ৰোপণৰ পৰিকল্পনা আমি কৰিছোঁ, আমি 20 লাখ গছপুলি ৰোপণ কৰিব লাগিব 5 বছৰৰ ভিতৰত। গতিকে প্ৰথম বছৰত আমাৰ যিটো টাৰ্গেট আছে, আমি 2 লাখ গছপুলি ৰোপণৰ পৰিকল্পনা হাতত লৈছোঁ। আৰু মূল কাৰণটো হ'ল যে আমাৰ জলবায়ু পৰিৱৰ্তনৰ কাৰণে যিটো আমাৰ প্ৰকৃতিৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া কৰিছে বা আমাৰ যিটো পৰিৱেশটো আমাৰ বিনষ্ট হোৱাৰ দিশত আগবাঢ়িছে, তো তাক আমি কেনেকৈ পুনৰুদ্ধাৰ কৰিব পাৰোঁ মানৱ জাতিৰ কল্যাণৰ কাৰণে বা আমাৰ যিবোৰ জীৱ জন্তু আছে তেওঁলোকৰ কল্যাণৰ কাৰণে। গতিকে সেই ইনিচিয়েটিভ লোৱাৰ কাৰণে এই ধৰণৰ প্ৰকল্প তাত নিশ্চয় প্ৰয়োজনীয়তা আছে। আৰু এই প্ৰকল্পটো সম্পূৰ্ণ আমাৰ জনসাধাৰণৰ লগ লাগি কৰা আৰু জনসাধাৰণৰ সহায় সহযোগিতা অভিযানে এনেকুৱা ধৰণৰ প্ৰকল্প কৰাটো সম্ভৱ হৈ নুঠে। সেইকাৰণে আমি ইয়াৰ আগতে এটা সজাগতা সভা কৰিছিলোঁ আৰু আজি আমি এই বিতংগত আলোচনা কৰিলোঁ কথাখিনি, যাতে তেওঁলোকে অৱগত হয় আৰু তেওঁলোকে এই প্ৰকল্পটোত জড়িত হোৱাৰ কাৰণে আগ্ৰহী হৈ পৰে আৰু প্ৰকল্পটোত অনুদান দিয়াৰ কাৰণে ইচ্ছা প্ৰকাশ কৰে। সেই পৰিকল্পনা হাতত লৈ আজি আমি ইয়াতে উপস্থিত হৈছোঁ আৰু অনাগত দিনতো আমি প্ৰকল্পটোৰ কামবোৰ আগবঢ়াই লৈ যাম ৰাইজৰ সহযোগত। এই প্ৰকল্পটো ৰাইজৰ কাৰণে, ৰাইজৰ দ্বাৰা আৰু ৰাইজৰ শক্তি। গতিকে আমি আশা কৰিছোঁ ৰাইজে আমাক ইয়াত অৰ্থগতভাৱে সহায় জনাব আৰু আমিও প্ৰকল্পৰ ফালৰ পৰা যিখিনি কৰিবলৈ কাম আছে আমি কি কৰিম আৰু আগন্তুক দিনত কেনেকৈ ইয়াক আগবঢ়াই লৈ যাব পাৰোঁ সেই বিষয়ে গভীৰভাৱে চিন্তা চৰ্চা কৰিম। ইয়াৰ পিছত আপোনালোকৰ কাৰ্যসূচী ক'ত থাকিব? আমাৰ ইয়াৰ পিছত আমাৰ যোৰহাট আছে, আমি যোৰহাট গৈ আছোঁ আজি। তাতো আমি এনেকুৱা ধৰণৰ এটা কাৰ্যপন্থা আমাৰ হাতত আছে, আমি তাতো কৰিম। তাত অলপ বেলেগ ধৰণৰ হ'ব, কাৰণ তাত আমি ইয়াত যেনেকৈ গছপুলিৰ আমাৰ বেলেগ বেলেগ ধৰণৰ প্ৰজাতিৰ গছপুলি লোৱাৰ কথা চিন্তা কৰিছে। যোৰহাটৰ পিনে অলপ বেলেগ ধৰণৰ, তাত যিহেতু অগৰিটো ভাল হয়, সেই অগৰিটোৰ ওপৰত তাত অলপ বিশেষভাৱে প্ৰাধান্য দিয়া যাব। অকল অগৰিটোতে সম্পূৰ্ণ নাথাকে, যদি তেওঁলোকে বিচাৰে বেলেগ ধৰণৰ গছ লগোৱাৰ কাৰণে সেইটো ওপৰত চিন্তা চৰ্চা কৰি তেনেকৈ আমি আগবাঢ়ি যোৱাৰ কাৰণে পৰিকল্পনা হাতত লৈছোঁ। গছপুলি আপোনালোকে ৰাইজক কি গছপুলি আপোনালোকে? আমি আচলতে গছপুলিটো আমি আমাৰ নিজৰ হিচাপত আমি লোৱা নাই, আমি ৰাইজৰ মতামত লোৱা হৈছে। ৰাইজৰ মতামত আমি লৈ তেওঁলোকৰ কি ধৰণৰ ইচ্ছা আছে গছপুলি লগোৱাত আমি তাৰ এটা লিষ্ট এটা বনাইছোঁ আৰু লিষ্ট এটা বনাই আমি চেষ্টা কৰিম সেই তেওঁলোকে নিৰ্বাচিত কৰা জাতৰ ভিতৰত আমি ৰাখিবৰ কাৰণে চেষ্টা কৰিম, যাতে তেওঁলোকে বিচৰা ধৰণে কামবোৰ হয়। কাৰণ আমি কেইবাটা দিশ চাব লাগিব, এটা হৈছে আমাৰ প্ৰাকৃতিক দিশটো, এটা আছে অৰ্থনৈতিক দিশটো আৰু এটা সামাজিক দিশটো। তো তিনিওটা দিশ আমি সামৰি লৈ মানে আগবাঢ়িম। বিশ্বনাথৰ পৰা সুৰঞ্জন গগৈ ৰিপৰ্ট, অসম টুডে।